বঙাইগাঁও নামঘৰ প্ৰাংগণত এটি সুন্দৰ কৰ্মশালা সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হয়। নৃত্যাঞ্জলি ডেন্স একাডেমীৰ কৰ্তৃপক্ষ লগতে নামঘৰৰ কৰ্তৃপক্ষই একেলগে লগ লাগি এই অনুষ্ঠানটি আজি শেষ সামৰণি হয়। আৰু এই চেগতে মই নামঘৰ কৰ্তৃপক্ষৰ আমাৰ সদাশয় ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে নৃত্যাঞ্জলি ডেন্স একাডেমীৰ স্বত্বাধিকাৰ তথা মোৰ ভাতৃ বন্দীপ তালুকদাৰ দেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইদৰে আমাৰ অসমীয়া সমাজখন আগবাঢ়ি যাবলৈ তেওঁলোকে যি ইন্ধন যোগাইছে তাৰ বাবে মই নথৈ আনন্দিত হৈছোঁ। সকল সভাসদ ৰঞ্জন জাকে দৰ্শনে পাব বিনা। নমস্কাৰ, বঙাইগাঁও নামঘৰ সমিতিৰ তৰফৰ পৰা মই দুআষাৰ ক'ব ওলাইছোঁ। এয়া আমাৰ বঙাইগাঁও নামঘৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে সত্ৰীয়া নৃত্যৰ কৰ্মশালা অনুষ্ঠিত হৈছিলে। আৰু এই সত্ৰীয়া নৃত্যৰ আজি ৪ৰ্থ দিন। আচলতে আমি শিক্ষামূলকভাৱে ৩টা দিন ৰখা হৈছিলে আৰু এটা নৃত্য প্ৰদৰ্শনৰ কাৰণে ৰখা হৈছিলে। সেই গোটেই অনুষ্ঠানটো সুকলমে পাৰ হৈ গ'ল আৰু আজিৰ অনুষ্ঠানটো সুকলমে চলি আছে। ইয়াত আমি বঙাইগাঁওবাসীক ৰাইজক এয়াই আহ্বান জনাইছোঁ যে এই সত্ৰীয়া নৃত্যৰ ওপৰত আপোনালোকৰ ল'ৰা ছোৱালী, আপোনালোকৰ নিজৰ চিনাকি মানুহখিনিক আমি বঙাইগাঁও নামঘৰৰ সহযোগত আমি যিমানখিনি পাৰোঁ আগলৈ আগুৱাই নিবৰ কাৰণে চেষ্টা কৰিম। এয়া আমি তাৰ কাৰণে যথেষ্ট কষ্ট কৰিলেও আমাৰ একো আপত্তি নাই, বা আমি সেইবোৰ ইয়াৰ বাহিৰেও বৰগীত বা অন্য অনুষ্ঠান আদিৰ বাবেও আমি ব্যৱস্থা কৰিম। গতিকে ইমিডিয়েটলি আপোনালোকে কাইণ্ডলি আপোনালোকৰ যিখিনি নিজৰ ল'ৰা ছোৱালী বা নিজৰ আত্মীয় কুটুম্ব আছে তেওঁলোকৰ দ্বাৰা যাতে এই অনুষ্ঠানটো সুস্থ বঢ়ায় তাৰ কাৰণে আমি আপোনালোকক অনুৰোধ জনালোঁ আৰু ভৱিষ্যতে আপোনালোকৰ উজ্জ্বল কামনা কৰিলোঁ। ধন্যবাদ। বঙাইগাঁৱত নৃত্যাঞ্জলি ডান্স একাডেমীৰ তৰফৰ পৰা 4দিনীয়া এটি সত্ৰীয়া নৃত্যৰ কৰ্মশালা আয়োজন কৰা হৈছিল। আৰু মই গুৱাহাটীৰ পৰা আহিছিলোঁ এই সত্ৰীয়া নৃত্য কৰ্মশালাত প্ৰশিক্ষণ দিবলৈ। এই নৃত্যাঞ্জলি ডান্স একাডেমীৰ প্ৰিন্সিপাল বন্দীপ তালুকদাৰ তেখেতে আয়োজন কৰিছিল। আৰু এই নৃত্যাঞ্জলি ডান্স একাডেমীত মই যোৱা বছৰ জানুৱাৰীৰ পৰাই আহি আছোঁ সত্ৰীয়া নৃত্যৰ এটি শ্ৰেণী গৈ প্ৰশিক্ষণ দিবলৈ। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে এই গ্ৰীষ্মকালীন কৰ্মশালাত মই আহিছোঁ প্ৰশিক্ষণ দিবলৈ আয়োজন কৰা হৈছে। ইয়াত 40জনমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে। বৰ সুন্দৰকৈ অতি কষ্টৰে এই গৰমত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু আজি শেষৰটো দিন। আজিৰ দিনটোত তেওঁলোকে এই 3 দিনত এই 4 দিনত তেওঁলোকে যি শিকিলে, অলপমান যি তেওঁলোকে জ্ঞান অৰ্জন কৰিলে তাকে পৰিৱেশন কৰিবলৈ চেষ্টা কৰিলে। আৰু মই আশা কৰোঁ তেওঁলোকে আগন্তুক দিনতো সত্ৰীয়া নাচক আঁকোৱালি লয় যাতে আৰু সুন্দৰভাৱে যাতে শিকি পেলাই জীৱনত এই নাচটি আগবঢ়াই লৈ যায়। 4 দিনৰ কৰ্মশালা আছিল। এই 4 দিনত 3 দিনৰ শ্ৰেণীত তেওঁলোকে যিখিনি শিকিছিলে, আজি 4ৰ্থ দিনা, আজি অন্তিম দিনা এই সামৰণি অনুষ্ঠানত তেওঁলোকে এই নৃত্যটি পৰিৱেশন কৰিছিলে। তেওঁলোকে কালীয়া দমনটি ৰচিত কৰা হৈছিল, লোৱা হৈছিল। কালীয়া দমনৰ গীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত অংকীয়া নাট কালীয়া দমনৰ পৰা। আৰু এই গীতটি যিমান পাৰোঁ চুটিকৈ আৰু অলপমান সহজকৈ তেওঁলোকক শিকাবলৈ চেষ্টা কৰিছিলোঁ। নমস্কাৰ, মই বন্দীপ তালুকদাৰ, নৃত্যাঞ্জলি ডেন্স একাডেমীৰ সঞ্চালক হয়। আৰু যোৱা 6 বছৰৰ পৰা মই নৃত্যাঞ্জলি ডেন্স একাডেমীখন চলাই আহিছোঁ। আৰু আমাৰ এই নৃত্য বিদ্যালয়ত শাস্ত্ৰীয় নৃত্য 8টা আছে। আৰু শাস্ত্ৰীয় নৃত্য 8টাৰ ভিতৰত ভাৰতনাট্যম আৰু সত্ৰীয়া এই দুটা প্ৰশিক্ষণ দিয়া হয়। আৰু এইবেলি আমি আচলতে সত্ৰীয়া নৃত্যৰ 4দিনীয়া ৱৰ্কশ্বপ কৰ্মশালা দিছিলোঁ। আৰু কৰ্মশালাখন দিয়াৰ মূল উদ্দেশ্য হৈছে
আমাৰ যি অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়া নৃত্যৰ প্ৰতি যাতে ছাত্ৰ ছাত্ৰীসকল আকৰ্ষিত হয় আৰু আমাৰ দেখিবলৈ পোৱা মতে বঙাইগাঁৱত খুব সত্ৰীয়া নৃত্যৰ প্ৰচাৰ কমেই দেখা যায় আৰু মোৰ মূল উদ্দেশ্য হৈছে যাতে আমাৰ বঙাইগাঁৱতো আমাৰ অসমৰ শাস্ত্ৰীয় নৃত্য সত্ৰীয়া নৃত্য বুলি যে এটা আছে সেই সত্ৰীয়া নৃত্যটো যাতে বিয়পি পৰে সকলোৱে সত্ৰীয়া নৃত্যটোৰ লগত চিনাকি হয় সেয়াই মোৰ মূল উদ্দেশ্য আগত ৰাখি এই কৰ্মশালাখন আয়োজন কৰিছোঁ আৰু আমাৰ নৃত্য বিদ্যালয়ত প্ৰত্যেক শুক্ৰবাৰে আবেলি 4:30 4:30 বজাৰ পৰা সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিয়া হয় আৰু শনিবাৰ আৰু দেওবাৰে ভাৰতনাট্যমৰ প্ৰশিক্ষণ দিয়া হয় আৰু এই যি 4দিনীয়া কৰ্মশালা আয়োজন কৰিছিলোঁ আমাৰ বিদ্যালয়ৰ পৰা এই বিদ্যালয়ৰ কৰ্মশালাখনৰ মুখ্য প্ৰশিক্ষক হিচাপে আমন্ত্ৰণ জনাইছিলোঁ মোৰ গুৰু ওস্তাদ বিছমিল্লাহ খাঁ যুৱ বঁটা প্ৰাপক সেউজপ্ৰিয়া বৰঠাকুৰ বাইদেউক আচলতে এই কৰ্মশালাখন সম্ভৱ হৈ উঠিছে আমাৰ নামঘৰৰ যিখিনি সদস্য আছে ভকত আছে ডাঙৰীয়া আছে সকলোৰে সহায় সহযোগিতা আৰু লগতে মোৰ গুৰুৰ আশীৰ্বাদ সদায় আছে বুলি মই ভাবোঁ আৰু গুৰুৰ আশীৰ্বাদতো মই এই কৰ্মশালাখিনি সফলভাৱে সামৰণি মাৰিবলৈ সুযোগ পাইছোঁ আৰু সক্ষম হৈছোঁ লগতে এইখিনিতে ধন্যবাদ জনাব বিচাৰিছোঁ আমাৰ কৰ্মশালাখনত অংশগ্ৰহণ কৰা অভিভাৱকসকল ছাত্ৰ ছাত্ৰীসকল আচলতে প্ৰত্যেক এখন কৰ্মশালা নাইবা প্ৰত্যেক এটা অনুষ্ঠান চলাই নিয়াত অভিভাৱকসকলে যথেষ্ট সহায় কৰিব লাগিব কাৰণ অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীখিনিক নিজৰ ল'ৰা ছোৱালীখিনিক যদি আগুৱাই দিয়ে তেতিয়াহে ল'ৰা ছোৱালীখিনি আগুৱাই যোৱাত সফল হ'ব গতিকে এইখিনিত অভিভাৱকৰ বহুতখিনি হাত আছে বুলি মই ভাবোঁ গতিকে মোৰ ফালৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ Dulce nasce